ৰঙিয়াৰ এখন গহনালয়ৰ কথা আমি উল্লেখ কৰিব বিচাৰিছো। ৰঙিয়াৰ ভাৰত গহনালয়ে কিনে চুৰি সোণ চুৰি চক্ৰৰ সৈতে বুজাবুজি নেকি ভাৰত গহনালয়ৰ। ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰ লাভ জেহাদৰ বলি হৈ পলাই যোৱা যুৱতীৰ সোণ 25,000 টকাত ক্ৰয় কৰিছিল ভাৰত গহনালয়ে। সোণ ক্ৰয় কৰি ৰঙিয়া থানালৈ আহিব লগা হ'ল ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰ। ৰঙিয়াৰ এনটি ৰোডত আছে ভাৰত গহনালয়। আমি সেই বিশেষ গহনালয়খন দেখুৱাম। ৰঙিয়াৰ সেই গহনালয়খনে এতিয়া চুৰি সোণ কিনাৰ কথাটো পৰিস্ফুট হৈছে। আমি ৰঙিয়াৰ এই গহনালয়খন এই মুহূৰ্তত দেখুৱাইছোঁ। চাওক অসমৰ ৰাইজে বহু এনেধৰণৰ সোণাৰীয়ে হওক গহনালয়ে হওক চুৰি সোণসমূহ ক্ৰয় কৰে আৰু সোণ চুৰি চক্ৰটোৰ সৈতে একাংশ কিন্তু গহনালয়ৰ একাংশ সোণাৰীৰ নেক্সাছ থাকে। আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই যিখন গহনালয় আমি দেখুৱাইছোঁ এই গহনালয়ৰ স্বত্বাধিকাৰীয়ে চুৰি সোণ ক্ৰয় কৰিছিল আৰু তাৰ পাছত থানালৈ আহিব লগা হৈছিল। ভাৰত গহনালয় এই ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী চাহাবুদ্দিন লস্কৰৰ মন্তব্য আছে, আমি কিছু সময় পাছতে শুনাম। কিন্তু ডাঙৰ কথাটো হৈছে লাভ জেহাদৰ বলি হৈ পলাই যোৱা যুৱতীৰ সোণ 25,000 টকাত ক্ৰয় কৰি এতিয়া আৰক্ষী থানালৈ আহিব লগা হ'ল ভাৰত গহনালয়ৰ স্বত্বাধিকাৰী সেই চাহাবুদ্দিন লস্কৰ। চাহাবুদ্দিন লস্কৰ মন্তব্যটো আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। আমি মানে বেলেগের পর যেটু লড়া মিরাজুল বলে যেটু লড়া অলরেডি মানে কনভিক্টেড। আমি কিন্তু তারপরে কিনা নাই বস্তুটো, আমি সাহিলের পরে কিনেছিল। সাহিল কইছে যে আমার মার বেমার, বস্তুটো 2 গ্রাম মান সোনা আছিল, মোর ডাক্তার দেখাব লাগে, তা কাগজ খোঁজার কাগজের কথা কইছিল। তো কলে কাগজ নাই, কাগজ ভরাই গেছে, বহুত পুরনো সোনা তো 2 গ্রাম বেশি নহয়। আৰু আমার রঙিয়ার একটা লড়া তেখেতেও কইছে যে লড়া ভাল, যার কারণে মানে তারপরে 2 গ্রাম সোনাটো লোৱা গৈছে। আচ্ছা, আপোনালোকে আগে পিছেও এনেকুৱা নাই, এর আগে পিছে আপোনালোকৰ মানে হেৰি হৈছিলে অভিযোগ আছে, আপোনালোকে আগে পিছেও এনেকুৱা ধৰণৰ সোণা কিনা অভিযোগ মানুহ দিবা পাৰে, কিন্তু সেই অভিযোগটো তো প্ৰুভ হ'ব লাগিব না। কিন্তু সেইটোতো কোনো প্ৰুভ নাই না। উইদাউট প্ৰুফটো আৰু সেইটোতো উইদাউট প্ৰুফৰ কথাটো আহি নপৰে না। আজিতো প্ৰমাণ হ'ল, আপোনালোকে আজি প্ৰমাণ সেইটো আমি কৈ দিছোঁ, আহিবলগীয়া হ'ল। আপোনালোকে আমি আহিব লগা কাগজ নোহোৱাৰ কাৰণে আপোনাৰ মানে দোকানৰ ৰেড মাৰিলে আৰু ইতিমধ্যে আপুনি থানাত আহিছে। এই থানাত আহিছে আমাৰ আমাৰ কি বোলে টাউন দৰগে ছাৰে মোক মাতিছে, তাৰ কথাটো জনা মানে কোৱাৰ কাৰণত মই এই কাৰণত আহিছোঁ। ছাৰে কোৱাৰ কাৰণত কথাটো যে আমিতো আৰু আমি কথাটো কওঁ, আমাৰ যেটু ভাৰত গহনালয় যেটু আছে এটু আজিৰ দোকান নহয়, এটু 21 বছরের দোকান আছে। এবং 21 বছরের ভিতরে যেতিয়ার পর আপনার হচ্ছে কি জিএসটি লাগু হয়েছে তেতিয়ার পর আমার দোকানে পাকা বিলতে কেনা বেচা হয়, এনেকৈ চলি আছে। কারণ এটুতে আমার ইনকাম, আমার A to Z কাগজপত্র ওকে আছে। কোনো এই কাগজের ভিত্তিতে আমার ব্যাংক পর্যন্ত লোনও দিছে। তো যদি এই কারণ ব্যাংক যেহেতু লোন দিছে তেতিয়াহ'লে এই কাগজটো তো ব্যাংকতো আমি সাবমিট কৰিছোঁ না। আপোনালোকে গহনাবিলাক ক'ত বনায়? মই গহনাবিলাক মোৰ দোকানতে বনোৱা হয়। কিন্তু আপোনাৰ ল'ৰাই বেলেগত বনায় বুলি কৈছে। বেলেগত বনোৱা হ'ব পাৰে, সব যে দোকানত হ'ব তাৰ কোনো মানুহ নহয়। কারণ হচ্ছে কি একটা কাস্টমার যদি আমার মেশিন চেন অর্ডার দিয়ে